BTR Congress Observation Committee Chairman আমার মাজত আছে অনিয় নাৰ্জাৰী প্ৰণৱ হয়তো আপোনালোকৰ ইয়াৰ পৰাও মানুহ গৈছিলে কাম কৰিব লাগে নাজানো বহুত বিভিন্ন জায়গাৰ পৰা মানুহ তাত কয়লা খান্দিব গৈছিলে সেই কয়লা খদনৰ ভিতৰত সোমাই তেওঁলোকৰ আজিও সেইটো হিচাপ নহলে কোন মৰিলে কি কৰিলে কিন্তু তেওঁলোকে তাৰ কোনো খবৰ নাথাকিলে কিন্তু এই কয়লা খদন কিন্তু কাৰ এই সিন্ডিকেট কাৰ নেতৃত্বত চলিছে এই সিন্ডিকেট এই বিজেপি নেতৃত্বত এই সিন্ডিকেট চলিছিলে কাৰ্বি আলমত এই নেতৃত্বতে চলিছিলে হেনেকুৱা কয়লা খদন বহুত আছে এই কয়লা খদনৰ সিন্ডিকেট আৰু এনেকুৱা বহুত সিন্ডিকেট আছে আজি কয়লা সিন্ডিকেট সুপাৰি সিন্ডিকেট বিভিন্ন সিন্ডিকেট আছে কিন্তু সিন্ডিকেটৰ আৰত কোন আছে এই সিন্ডিকেটৰ আৰত কোন কিন্তু সেই সিন্ডিকেটৰ আৰত তেওঁলোকে আছে তেওঁলোকৰ নেতৃত্বতে চলি আছে কাৰণ তেওঁলোকৰ যদি নেতৃত্ব নাথাকিলেহেঁতেন আজি সেইবোৰ নচলিলেহেঁতেন কিন্তু সেইবোৰ তেওঁলোকৰ খবৰ নাই কিন্তু এই যে মানুহবোৰ মৰিলে কিন্তু তাক সেই মানুহৰ কিবা ঘৰৰ মানুহ ওচৰত গ'ল বা তেওঁলোকক ক্ষতিপূৰণ দিলে একো নিদিলে গতিকে এনেকুৱা বিভিন্ন কথা আছে এইখন চৰকাৰক আৰু সময় বেছি দিন নাই যি ধৰণে আপোনালোকে আগবঢ়াইছিলে আৰু সেই ধৰণে আপোনালোকেই নমাব লাগিব কেতিয়া নমাব লাগিব এই সন্মুখত পৰিষদীয় ইলেকশ্যন আছে আৰু পৰিষদীয় ইলেকশ্যনত এই আপোনালোকৰ ককলাবাৰীৰ পৰাই আমাৰ কেণ্ডিডেট থাকিব কোন হয় নাজানো এই সময়ত যেন আহে সেইজনকে আপোনালোকে ছাপোৰ্ট কৰি সেই ককলাবাৰীৰ পৰাই আপোনালোকে ৰণসিংহ বজাব লাগিব আৰু ইয়াৰ পৰাই ৰণসিংহ বজাই BTCত সরকার গঠন করাত আপনাদের সহায় লাগিব আর যেতিয়া কংগ্রেসের সরকার আহে তেতিয়াহলে আপনাদের উন্নতির গঙ্গা বইব কারণ কংগ্রেস এনেকুৱা এটা দল জাতি ধর্ম বর্ণ সকলকে লগত লৈ আগবাঢ়ি ইয়াত সরকার গঠন করেছে বিজেপি আজি সেন্ট্রেলত আছে ইয়াতো আছে কিন্তু কি টকা আনিছে আপনাদের ওচৰত সেন্ট্রেলৰ যেটো বাজেট হল এইবার এই বাজেটত 50 কোটি টাকা কমাই দিলে কিয় কমাই দিলে বঢ়াবহে লাগিছিলে আৰু এই বিষয়ে আপোনালোকৰ গৰ্জন মুছাফি ডাঙৰীয়া ভালকে বুজাই ক'ব মই আৰু এই বিষয়ে ক'ব মই মাত্ৰ আৰু তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ আশীৰ্বাদ প্ৰয়োজন আৰু তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত আহিছো আজি কংগ্ৰেছৰ বিষয়ে যদি ক'বলৈ যাওঁ হে ভাৰতবৰ্ষ স্বাধীন কৰা এই কংগ্ৰেছ দল এই কংগ্ৰেছ দলৰ নেতৃত্ব মহান মহান ব্যক্তিসকল মহামানৱ মহাত্মা গান্ধী সেই সময়ৰ লাল বাহাদুৰ শাস্ত্ৰী সেই সময়ৰ বল্লভ ভাই পেটেল সেই সময়ৰ আবুল কালাম আজাদ সুভাষ চন্দ্ৰ বসু প্ৰমুখ্যে অসমৰ গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি তেওঁলোকে নেতৃত্ব দিছিল আৰু আমিও কংগ্ৰেছে আপোনালোকৰ যি উন্নয়ন আনিছো সেইটো বিনা অস্ত্ৰে যিসকল বন্ধুৱে অস্ত্ৰ লৈছিলে তেওঁলোকে বুজি পাইছিলে যে অস্ত্ৰৰ জৰিয়তে কোনো সমস্যা সমাধান নহয় আৰু সেই কাৰণেই সেইসকল যুৱক বন্ধুসকলে বুজি পালে আৰু কংগ্ৰেছৰ ওচৰত তেওঁলোকে শৰণাপন্ন হল আৰু তাৰ ফলত তেওঁলোকক শান্তি কৰাৰ কাৰণে আমি আমাৰ যিমান টকা পইচা উন্নয়নৰ কাৰণে যি কৰিব লাগে আমি কৰিছো আপোনালোকে পাহৰি গলে নহব বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনে আপোনালোকৰ এই তত্ত্বাৱধায়ক মন্ত্ৰী আছিলে কিন্তু সেই মন্ত্ৰীজনে কি কৰিছিল বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাই মই ক'ব বিচাৰিছো আগ্ৰামা মহিলাৰীৰ লগত লগ লাগি সেই সময়ত যদি কংগ্ৰেছৰ সেন্ট্ৰেলৰ পৰা অসমৰ পৰা 300 কোটি টাকা হিমন্ত বিশ্ব শৰ্মাৰ পকেটত যায় 300 টাকা হাগ্ৰামা মহিলাৰীৰ পকেটত যায় 400 টাকাৰ 200 টাকা কন্ট্ৰেক্টৰ আৰু তেওঁৰ কৰ্মীবৃন্দই খায় আৰু 200 টাকাৰ হে কাম হৈছিলে
আৰু যদি সেইটোৱে নহয় তেতিয়াহ'লে হাগ্ৰা বা মহিলাৰী ডাঙৰে ইমান টকা ক'ত পায়? এতিয়া ইলেকশ্যন খেলাৰ কাৰণে লাখ লাখ কোটি কোটি টকা দিব বুলি কৈ আছে, সেই টকা ক'ত পাব? আজি হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হৈছে, কিন্তু তেওঁ জন্মগত সেই সময়ত তেওঁ কিমান ধনী আছিলে? নিশ্চয় ৰাইজৰ টকা মাৰি মেলি আজি ধনী